নমস্কাৰ বন্ধু বান্ধৱীসকল, মই পঞ্চমী ৰবিদা ডিব্ৰুগড় টিংখাঙৰ পৰা কৈছোঁ। তো আপুনি মই সকলোৱে জানো, এতিয়া যিহেতু যিবিলাক অঞ্চলত বানত 4-5 দিনমান ব্যক্তিসকলৰ হাৰাশাস্তি হৈছিল, দুখ আছিল, কষ্ট আছিল, ক্ৰমান্বয়ে লাহে লাহে সেইখিনি আঁতৰ হ'বলৈ ধৰিছে বুলি অনুমান কৰিব পাৰি বা ভাবিব পাৰি। তো তাৰ মাজতে কিছু কথা কওঁ। ইয়াতে কিছু ব্যক্তিয়ে কৈছে আমুকে আমুক দিলে, তামুকে তামুক দিলে, তামুকে তামুক দিলে, কোনে ক'ত কি পালে কি নেপালে, আজমলে কি পালে, অখিল গগৈয়ে কি পালে, ক'ত পালে ইমান পইচা সাহাৰ্য দিবৰ কাৰণে, হাফ পেণ্ট ক'ত পালে, চেণ্ডেল ক'ত পালে, ইমান কষ্ট কৰিবলৈ সাহস ক'ত পালে, বল ক'ত পালে, আৰু আজমলেও ইমান পইচা কোটি কোটি টকা ৰাইজক অসমৰ বান পীড়িত অঞ্চলসমূহত দিবলৈ সহায় হাত আগবঢ়াবলৈ ক'তনো ইমান পইচা পালে, এনেকুৱা ধৰণে কিছুমান ব্যক্তিৰ মন্তব্য। আৰু ইয়াতে আমি সকলোৱে জানো, পোনপ্ৰথমে যেতিয়া আমাৰ এই বান পৰিস্থিতিবিলাক একেবাৰে ভয়াৱহ আছিল, একেবাৰে ৰূপ বিধ্বস্ত হৈছিল গাঁওবিলাকত, একেবাৰে সকলোৱে আমি দেখি পাইছিলোঁ যে এই অঞ্চলসমূহত কোনে কেনেকৈ গৈ কেনেধৰণে সহায় কৰিছে, কোনে কেনেকৈ ধৰণে সহযোগ কৰিছে, কোনে কাক উদ্ধাৰ কৰিছে, কোনে কাক বিপদৰ পৰা টানি আজৰি উলিয়াইছে, কোনে কিমান কষ্ট কৰিছে, কোনে কিমান বান সাহাৰ্য দিছে, কোনে কিমান দিয়া নাই, সেইখিনি সকলোৱে দেখিছোঁ, আপুনি মই সকলোৱে দেখিছোঁ। আৰু কিছু কিছু অঞ্চলত কিছু কিছু ঠাইত এতিয়ালৈকে পোৱা নাই বুলিও শুনিছোঁ, আৰু কিছু কিছু জেগাত এনেকুৱাও হৈছে। কাৰণ গাঁও এটা সমষ্টিত বিভিন্ন গাঁও থাকে, বিভিন্ন পঞ্চায়ত থাকে, এনেকৈ লগ লাগি গোটেই অঞ্চলটোতে যিহেতু হোৱা নাই, ক'ৰবাত হৈছে। যেনেকৈ আমি সকলোৱে জানো নাজিৰাত সকলোতকৈ বেছি হৈছে, নাজিৰা যিহেতু নেপালী কুটিত সকলোতকৈ বেছি হৈছে, তাত যিহেতু গাঁও এখন নাইকিয়া হৈ গৈছে, একেবাৰে গাঁৱৰ ব্যক্তিসকল ক'ত গ'ল কি নাই কি একেবাৰে নাইকিয়া হৈ গ'ল। সেয়েহে সকলোকে মই কৈছোঁ যে আমি যিকোনোৱে ক্ষেত্ৰত নহওক, এয়ানো কি ক'বলৈ গ'লে এটা সময় এনেকুৱাও আহিব পাৰে, ইয়াতকৈ আৰু অতিপাত হ'ব পাৰে, আৰু সেই পৰিস্থিতিৰ কাৰণে আমি সকলোৱে সাজু হ'ব লাগে আৰু সকলোৱে সজাগ হৈ থাকিব লাগে বুলি ভাবোঁ আৰু আশা কৰোঁ। তো নহওক এনেকুৱাখিনি, আৰু কোনো নিবিচাৰে এনেকুৱা হ'বৰ কাৰণে, আৰু এনেকুৱা যাতে পৰিস্থিতি কেতিয়াও নাহক, এনেকুৱা ধৰণে আমাৰ মনত আমি সদায় ভগৱানক ভক্তি কৰোঁ, এনেকুৱাখিনি নহওক বুলি। আৰু এই প্ৰলয়, এই ক'বলৈ গ'লে চুনামি এক ৰূপ যি সৃষ্টি হ'ল, যাতে এইখিনি বাৰে বাৰে নহওক। কিন্তু আমি এনেকুৱাখিনি দেখিলোঁ, যেতিয়া আমি ইলেকশ্যনৰ আগত ইলেকশ্যনৰ কাৰণে যিমান লাখ লাখ কোটি কোটি এখন মিটিং কৰিবৰ কাৰণে জোৰদাৰ লগোৱা হয়, বা যিকোনো ক'বলৈ গ'লে সমষ্টিতে হওক, যিকোনো অঞ্চলতে হওক, এখন মিটিং বুলি ক'লে কিমান জোৰদাৰ হয়, কিবা আঁচনি নামত যিমান জোৰদাৰকৈ এখন অনুষ্ঠান পতা হয়, মহিলাৰ যি আঁচনি হওক, যিয়ে নহওক, যিমান লাখ লাখ কোটি কোটি টকা অনুদান হিচাপে আঁচনি হিচাপে দিছে, যেনে বিহু নচোৱাবিলাকৰ কথা ক'লে, বাগৰুম্বা নচাৰ কথা ক'লে, ঝুমুৰ নচাৰ কথা ক'লে, কিন্তু তাৰ এতিয়া বানত আমি 15,000 টকা শুনা পালোঁ, খুব বেয়া লাগিলে, দুখ লাগিলে। আৰু সেইকাৰণে ক'বলৈ গ'লে আমি আপুনি সকলোৱে দেখিছোঁ চৰকাৰ কিমান আগত আছে, আৰু জনসাধাৰণ কিমান আগত আছে, জনসাধাৰণে কিমান মানুহক হেল্প কৰিবৰ কাৰণে চেষ্টা কৰিছে, আৰু চৰকাৰে কিমান মানুহক বচাবৰ কাৰণে চেষ্টা কৰিছে। আৰু যিবিলাক জনসাধাৰণে মানুহক সহায় কৰিছে, পানী এবটল হৈ, বিস্কুটৰ পেকেট এটা হৈ, বা যিকোনোৱে নহওক, কাপোৰ কানি, যিমান খোৱা খাদ্য হওক, যিমান সামগ্ৰিক হওক, ক'বলৈ গ'লে ইউটিউবাৰ সময় গগৈ দেৱকে কওঁ চাহে, যিমান ইউটিউবাৰ আছে যিসকলে সহায় কৰিছে, যেনেকৈ অভিনেতা অভিনেত্ৰীসকলেও সহায় কৰিছে, ডাঙৰ ডাঙৰ ব্যৱসায়ীসকলে সহায় কৰিছে, ডাঙৰ ডাঙৰ কণ্টেণ্ট ক্ৰিয়েটাৰসকলে সহায় কৰিছে, যিমান ক'বলৈ গ'লে অঞ্চলৰ পৰা মানুহ গৈ শিৱসাগৰত সহায় কৰি আছে, সেইসকল ব্যক্তি নিশ্চয় নিজৰ পুঁজি, নিজৰ ধন, নিজৰ টকা পইচা, নিজস্ব কষ্টৰ ধন তেওঁলোকে আৰ্জিত কৰি ৰখাৰ ধনকে ৰাইজক দিছে, সহায় সহযোগিতা কৰিছে। কিন্তু চৰকাৰে ক'ৰ পৰা কি ধন দিছে সেইটোহে মেইন আচল কথাটো সময়ত দেখা পাব, সময়ত ওলাই পৰিব। তো তেওঁলোকে এখন মেখেলাৰ দাম 1000 টকাকৈ ধৰিছে। তো মই মহিলা হিচাপে ক'ব বিচাৰোঁ, আমি 1000 টকীয়া মেখেলা আজিলৈকে মই বিয়া হোৱাৰ পৰা পিন্ধি পোৱা নাই, কিন্তু 1000 টকীয়া মেখেলাখন কেনেকুৱা হ'ব সেইটো বৰ আচৰিত কথা। তাৰ লগতে কিছু কিছু ব্যক্তিয়ে এনেকুৱা ধৰণৰ কথা কৈছে যে পুৰণা কাপোৰ, আৰু কাপোৰ বুলি ক'লে আমি সকলোৱে জানো, আমাৰ যি লজ্জা নিবাৰণৰ কাৰণে আমি পিন্ধোঁ কাপোৰ, আৰু লজ্জা নিবাৰণৰ কাৰণে যিকোনোৱে কাপোৰ আমি পিন্ধিব পাৰোঁ, পুৰণাই হওক চাহে নতুনেই হওক, যাৰে হওক যেনেধৰণেই হওক, যোনে নিজৰ মন আত্মাৰ পৰা শুদ্ধি কৰি কাৰোবাক মনে প্ৰাণে ভাল পায়, নিজৰ বস্ত্ৰ, নিজৰ যি লজ্জা নিবাৰণৰ কাৰণে যি ব্যৱহাৰ কৰি আনক সেই বস্ত্ৰ দি লোকক উপকাৰ কৰিব বিচাৰে,
তো তাত কোনো ক'বলৈ গ'লে বেয়া বুলি মই নাভাবোঁ, কাৰণ আমি সকলোৱে জানো যদি এজন মানুহ নিবস্ত্ৰ হৈ থকাতকৈ আমি তেওঁ লজ্জা নিবাৰণৰ কাৰণে বস্ত্ৰ দান কৰিব পাৰোঁ, যিকোনো প্ৰকাৰে হ'লেও কৰিব পাৰোঁ। তো তেনে ক্ষেত্ৰত পুৰণা নতুনৰ কোনো কথা নাই। তাৰ উপৰিঞ্চি যিখিনি মানুহ ক'বলৈ গ'লে এসাঁজ খাবলৈ পোৱা নাই, এসাঁজ পিন্ধিব পৰা নাই, নিজৰ ল'ৰা ছোৱালী ক'বলৈ গ'লে এতিয়া শিক্ষাৰ ফালৰ পৰা বহুখিনি সকিয়নি আহিব, কাৰণ যিসকল ল'ৰা ছোৱালীয়ে 8, 9ত মানে পঢ়ি আছে, 10ত পঢ়ি আছে, যিসকলে অহা বছৰকৈ মেট্ৰিক দিব, সেইসকলৰ যিখিনি কিতাপ পত্ৰ নথি পত্ৰ উটি গ'ল, তেওঁলোকক সেই আকৌ পুনৰ আগৰ স্থানত আনিবৰ কাৰণে তেওঁলোকৰ শাৰীৰিকে হওক চাহে মানসিকেই হওক বা নিজৰ ঘৰৰ যি সা সামগ্ৰিকৰ ওপৰতে হওক, যিখিনি যাৱতীয় নথি পত্ৰই হওক উটি গ'ল, নাইকিয়া হৈ গ'ল, ঘৰখন নাইকিয়া হৈ গ'ল, সেই তেনে এজন ল'ৰাক বা ছোৱালীক আমি কেনেধৰণে প্ৰস্তুতি কৰিব লাগিব, কেনেধৰণে সাজু কৰিব লাগিব, নতুনকৈ যিহেতু তেওঁক সজাব লাগিব, তো কেনেকুৱা ধৰণে হ'ব বাৰু, এই কথাখিনিক লৈ খুব মনত মোৰ মানে ভাৱ হৈ আছে। আৰু মই কথা কিছুমান ভাবি ভাবি বেমাৰী হ'বলৈ হৈ গৈছোঁ। ক'বলৈ গ'লে কালি মই মেডিকেল দেখাই আহিছোঁ, মোৰ কেইবাটাও পৰীক্ষা কৰিলে আৰু 2টামান পৰীক্ষা এতিয়াও বাকী আছে। ক'বলৈ গ'লে সেই পৰীক্ষাকেইটা বাহিৰত কৰিব লাগিব। আমাৰ যিহেতু মেডিকেলখন সৰু, তাতে ইমানখিনি স্বাস্থ্য পৰীক্ষাৰ ওপৰত মানে মেচিনাৰী কিছু বস্তু নাই। সেয়েহে মই আপোনালোকক সকলোকে কওঁ যে আমি কোনে ক'ত পালে, কি ক'লে, কেনেকৈ দিলে, কিহৰ কাৰণে দিলে, এই কথাবিলাকত যদি লাগি থাকোঁ, নিশ্চয় আমাৰ যিসকল ব্যক্তি এতিয়া বিপদত পৰি আছে তেওঁলোকক কেতিয়াও আমি উদ্ধাৰ কৰিব নোৱাৰোঁ। যোনেই হওক, যেনেধৰণেই হওক, উদ্ধাৰ হওক, ব্যক্তিসকলে নিজৰ পৰিস্থিতিত আহক, পুনৰাই তেওঁলোকে হাঁহিবলৈ, পুনৰাই এখন ঘৰ সজাবৰ কাৰণে, সজাই লৈ পুনৰাই জীৱনটো আৰম্ভ কৰিবৰ কাৰণে আমি সকলোৱে প্ৰস্তুতি কৰোঁ, সকলোৱে আমি সজাগ হওঁ, সকলোৱে সহায় কৰোঁ, যি হওক নহওক। এতিয়া ক'বলৈ গ'লে আমাৰ সাংবাদিকসকলেও কিমান মানে বিপদগামী অঞ্চলত গৈ নিজৰ জীৱন উৎসৰ্গা কৰি এটা নিউজ বনাই, মানুহক শুনাই, মানুহক দেখাই, মানুহে সেইটো অনুভৱ কৰিব পাৰে বা চাব পাৰে। তেনেকুৱা ধৰণে কিমান নিউজ চেনেল আছে, লগতে কিমান আমাৰ এনেকুৱা কিছুমান কণ্টেণ্ট ক্ৰিয়েটাৰ আছে, য'ত তেওঁলোকে যাবৰ কাৰণে চেষ্টা কৰি আছে, নিজৰ জীৱন উৎসৰ্গা কৰিবৰ কাৰণে সাজু হৈ আছে। এনি টাইম তেওঁলোকে বিপদ বিঘিনি অঞ্চলত মানে পৰিৱেশন কৰি থাকিবলগীয়া হৈছে। তো তেনে ক্ষেত্ৰত আমি এই সৰু সৰু কিছুমান কথা, কিছুমান ধৰ্মৰ কথা, কিছুমান মানে ক'ত পালে, কি পালে, এনেকুৱা ধৰণৰ কথা, এই কথাবিলাকত লাগি নাথাকি আমি মুঠতে মানৱ সেৱা হিচাপে কোনো ধৰ্মৰ নানি, কোনো হিন্দু মুছলমান নানি, কোনো ধৰণৰ মানে আমি আছে নাই সেইবিলাকত নাযায়, মুঠতে আমি আমাৰ কৰ্ম কৰি যাব লাগে। আমি আমাৰ কৰ্মত আমি বিশ্বাস কৰিব লাগে, আৰু এই কৰ্মক যাতে মানৱ সেৱা হিচাপে ল'ব পৰা যায় তাক মানিব লাগে। কাৰো ওচৰত কি আছে, কাৰো ওচৰত কি নাই, সেইখিনি পিছত আলোচনা কৰিলেও হ'ব, পিছত আমি কথাখিনি উত্থাপন কৰিলেও হ'ব। প্ৰথম অৱস্থাত যোন যেনেকৈ পাৰে তেনেকৈ সহায় সহযোগিতা কৰক, যাতে বিপদৰ পৰা মানুহখিনি উদ্ধাৰ হয়, বিপদৰ পৰা যাতে মানুহখিনি মানে আঁতৰি আহে, নিজৰ পৰিস্থিতিত যাতে আকৌ পুনৰবাৰ তেওঁলোকে অটুট ৰাখিবৰ কাৰণে তেওঁলোকৰ মনোবল বঢ়াওক, মনবিলাক ভাঙিবৰ কাৰণে যত্ন নকৰিব। আৰু কিছু ব্যক্তি এনেকুৱাও আছে, কিছু অঞ্চলত পানী হৈছে হয়, কিন্তু কিছু অঞ্চলত পানী হোৱা নাই। কিন্তু যি অঞ্চলত পানী হোৱা নাই, যি অঞ্চলত হাৰাশাস্তি হোৱা নাই, সেই অঞ্চলত যাতে সেই ব্যক্তিসকলে এই যি বান পীড়িত অঞ্চলৰ মানে সহায় সহযোগিতাখিনি আগবঢ়াবৰ কাৰণে কিছু মানে সুবিধা আনিছে, সাহাৰ্য হিচাপে আনিছে, সেইসকল ব্যক্তিয়ে যাতে তাতে কোনো ধৰণে অংশীদাৰ নহওক। আপোনালোকে যাতে যিসকল ব্যক্তিয়ে পোৱা নাই, যিসকল ব্যক্তিয়ে অসুবিধাত আছে, যিসকল ব্যক্তিয়ে নিজৰ ঘৰ দুৱাৰ এৰিছে বা হেৰাইছে, সেইসকল ব্যক্তিৰ কাৰণে আপোনালোকেও সহায় সহযোগিতা কৰি দিয়ক, যাতে এনেকুৱা নহয় ক'ৰবাত নহয় ক'ৰবাত আমি নেদেখাকৈ, আমি নজনাকৈ কোনোবা এজন ব্যক্তি যাতে থাকি নাযায়, যিজন ব্যক্তি সাহাৰ্যৰ পৰা বঞ্চিত হয় বা তেওঁ সাহাৰ্যৰ পৰা আঁতৰি আছে বা তেওঁ সাহাৰ্য পোৱা নাই, তেওঁ যে পাবলগীয়া এজন যোগ্য ব্যক্তি, তাক আপোনালোকে বিশ্লেষণ কৰক, তাক আপোনালোকে ভাবক, আৰু তেনেকুৱা এজন ব্যক্তিক আপোনালোকে সাহাৰ্যসমূহ দিবৰ কাৰণে যত্ন কৰক, যোনে এতিয়া আমি সকলোৱে দেখিছোঁ, গম পাইছোঁ, আমাৰ অসমৰ পৰাই হওক চাহে আমাৰ ভাৰতৰ পৰাই হওক, আমাৰ বাহিৰৰ দেশৰ ব্যক্তিসকলেও আমাক সাহাৰ্য দিবৰ কাৰণে সাজু হৈ আছে, যে আমাৰ অসমৰ এনেকুৱা বানৰ কাৰণে যিমান ক্ষয়ক্ষতি হ'ল, সেই ক্ষতিসমূহ পূৰণ কৰিবৰ কাৰণে তেওঁলোকেও অকণমান নহয় অকণমান তেওঁলোকে পূৰণ কৰিবৰ কাৰণে চেষ্টা কৰিবৰ কাৰণে সাজু হৈ আছে। সেয়েহে আমি আমাৰ নিজৰ দায়িত্ব কৰ্তব্যসমূহ সকলোৱে সহযোগিতাৰে আগবঢ়াই নি যাতে যিসকল বানপীড়িত অঞ্চল আছে সেইসমূহত পোৱাকৈ সকলোৱে যাতে সহায় কৰি দিয়া হয়। এনেকুৱা নহয় যাতে কোনোবা এখন গাঁৱতে পাই আছে, কোনোবা এজন ব্যক্তিয়ে পাই আছে, আৰু এনেকুৱা কিছু ব্যক্তিয়ে ৰখি গৈছে বা তেওঁলোকে আঁতৰি আছে বা তেওঁলোকে পোৱা নাই বা তেওঁলোকক পাব পৰাকৈ ৰাইজে ঢুকি পাব পৰা নাই। সেয়েহে আপোনালোকে সকলোৱে সহায় সহযোগিতা কৰক। ইজনে সিজনক আমি যদি সহায় সহযোগিতা যিকোনো প্ৰকাৰে যদি কৰিব পাৰোঁ, নিশ্চয় আমাৰ অসমখন পুনৰ আকৌ আগৰ দৰে, আগৰ পৰিস্থিতিত আকৌ উন্নয়নৰ ক্ষেত্ৰত আগবাঢ়িব বুলি আশা কৰোঁ সকলোৱে, ময়ো আশা কৰোঁ। সেয়েহে আপোনালোকক সকলোকে অনুৰোধ কৰিছোঁ, এইবিলাক কৈ
বা এইবিলাক ভাবি এইবিলাক চিন্তা কৰি থাকি লাভ নাই। আমি আমাৰ কৰ্মত আমি সকলোৱে লাগিব লাগে। তেতিয়াহে আমাৰ যিসকল মানে ব্যক্তি এতিয়া হাৰাশাস্তি খাই আছে বা তেওঁলোকে কষ্টত আছে, দুখত আছে, আজি কান্দিছে, আজি তেওঁলোকৰ নিজৰ পৰিয়ালৰ সদস্য হেৰুৱাইছে, তেওঁলোকৰ নিজৰ ঘৰ বাৰী হেৰুৱাইছে, তেওঁলোকৰ পোহনীয়া বয় বস্তু জীৱ জন্তু আদি কৰি সকলোৱে হেৰুৱাইছে। তো তেওঁলোকৰ মনৰ মানসিকতাটো বহুত মানে বেয়া হ'ব। তেওঁলোকে খুব বেয়াকৈ ভাৱ এটা মনত আনিব আৰু সেয়েহে সেইখিনি আমি পৰিপূৰ্ণ কৰিবৰ কাৰণে তেওঁলোক আমি পুনৰাই আগৰ স্থিতিত আনিবৰ কাৰণে বহুতো যত্ন কৰিব লাগিব। এইটো নহয় যে তেওঁলোকৰ ইমান সৰ্বস্ব হেৰাই গ'ল, তেওঁলোকে এদিন দুদিনৰ সাহায্যত তেওঁলোকে মাহ দিন ধৰিব পাৰিব, সেনেকুৱা নহয়। কাৰণ তেওঁলোকে ঘপককৈ ঘৰটো বনাওঁ বুলি ক'লেও তেওঁলোকে বনাব নোৱাৰে। সেয়েহে তেনে ক্ষেত্ৰত আমি সকলোৱে সহযোগিতা কৰি তেওঁলোকৰ থাকিব পৰাকৈ, তেওঁলোকে সুবিধা হ'ব পৰাকৈ, তেওঁলোকে কিবা এটা কৰিব পৰাকৈ আমি সকলোৱে সহায় সহযোগিতা কৰিব লাগিব। তেতিয়াহে তেওঁলোকে এই ক্ষেত্ৰত আগবাঢ়ি আহিব পাৰিব বা নিজকে তেওঁলোকে প্ৰস্তুত কৰিব পাৰিব। ইয়াকে ক'লোঁ মই আপোনালোকক সকলোকে। আৰু এইহে সকলোকে আশা কৰোঁ যাতে আপোনালোকে কোনো ধৰণৰ মানে নেগেটিভ কথা নানি বা নেগেটিভ ধৰণে কোনো ধৰণে প্ৰচাৰ নকৰি সকলোৱে যাতে নিজৰ বিবেক বিবেচনাৰে ভাল ৰাস্তাত গৈ ভালকৈ সকলোকে সহায় সহযোগিতা কৰি যাতে এই বিপদৰ পৰা মুক্ত কৰিব পাৰি তাৰ কাৰণে চিন্তা কৰক। ইয়াকে মই ক'লোঁ মোৰ ফালৰ পৰা। যিহেতু ময়ো বহুত বেছি নাজানো, মই বেছি ক'ব পৰা ব্যক্তিও নহয়, যিহেতু মই মুখৰ আগৰ পৰা গৈ চাবই পৰা নাই পৰিস্থিতিটো, কিন্তু মই নিউজত যিখিনি পাইছোঁ সেইখিনিয়ে চাইছোঁ, সেইখিনিৰ পৰা আপোনালোকক ক'বলৈ যত্ন কৰিছোঁ যাতে এই নিউজবিলাক সকলোৱে দি আছে, আপুনি মই সকলোৱে চাই আছোঁ আৰু ইয়াৰ মাজত কোনটো শুদ্ধ কোনটো অশুদ্ধ সকলোখিনিয়ে গম পাই আছোঁ। কিন্তু তাৰ মাজতে আমি যিখিনি হৈ গ'ল সেইখিনিক যাতে পুনৰাবৃত্তি নহয় তাৰ কাৰণে আমি চেষ্টা কৰি আকৌ আমি আমাৰ সমাজখনৰ সুৰক্ষিতৰ কাৰণে আমি চেষ্টা কৰিব লাগে বুলি ভাবোঁ। সেয়েহে মই এই কথা কেইটামান ক'লোঁ সৰুকৈ। তাৰ কাৰণে যদি ক'ৰবাত কাৰোবাক মনত দুখ লগাকৈ ক'লোঁ তেতিয়াহ'লে মোক ক্ষমা কৰিব। মই একেবাৰে সৰু সাধাৰণ মানে বোৱাৰী বুলি ক'ব লাগিব আৰু মই বিশেষ বেছি কথা ক'বও নাজানো। আৰু ক'ৰবাত কাৰোবাক যদি কওঁতে কাৰোবাৰ বিষয়ে যদি লিখোঁতে মোৰ পষ্টত যদি মই ভুল কৰিছোঁ তেতিয়াহ'লে আপোনালোকে মোক সোঁৱৰাই দিব বুলি মই আশা কৰি মোৰ এই কণ্টেণ্টটো মোৰ এই ভিডিঅ'টো সামৰণি মাৰিলোঁ। ধন্যবাদ।